অসমৰ 12টাকৈ শিক্ষক সংগঠনৰ সন্মিলিত ঐক্য মঞ্চৰ তেওঁলোকৰ আজি দিনৰ সভাত মই উদ্বোধন কৰোঁ আৰু যোৱা সময়খিনিত অসমৰ বিদ্যালয় শিক্ষাৰ ক্ষেত্ৰত আমি অভূতপূৰ্ব উন্নয়ন আৰু বিশেষকৈ শিক্ষাৰ মান আৰু লাৰ্ণিং আউটকামৰ ক্ষেত্ৰত আমি সফলতা লাভ কৰিছোঁ। সেইটো মই বা অন্য আমাৰ ডিপাৰ্টমেণ্টে কোৱা কথা নহয়, শেহতীয়া যিটো এনুৱেল ষ্টেটাছ অফ এডুকেশ্যনেল ৰিপৰ্ট, সেই ৰিপৰ্টতে প্ৰকাশ পাইছে যে আমাৰ কেনেধৰণে আমাৰ বিদ্যালয় শিক্ষাৰ উন্নতি হৈছে। ইয়াত আটাইতকৈ গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াইছে অসমৰ শিক্ষক সমাজে। গতিকে আজিৰ মিটিঙতে মই অসমৰ শিক্ষক সমাজলৈ অসম চৰকাৰৰ আমি কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। বাকী যিসমূহ সমস্যা আছে বেছিভাগেই আমাৰ লিগেচি ইছ্যু, অতীতৰ পৰা বৈ অহা কিছুমান সমস্যা, সেইখিনি আমি এধাপ কৰি সমাধান কৰি আছোঁ। আৰু শেহতীয়াভাৱে অসম চৰকাৰে এখন কেবিনেট উপসমিতি গঠন কৰি দিছে প্ৰাধিকৰণৰ ৰৈ যোৱা কিছু লিগেচি ইছ্যু সমাধান কৰাৰ কাৰণে। আমি খুব শিথিলতাৰে যিমানখিনি পাৰোঁ আইনৰ গণ্ডিৰ ভিতৰত থাকি সমস্যাসমূহ সমাধান কৰাৰ কাৰণে আগুৱাই যাম। ভিত্তিবৰ্ষটোতো 1-1-2006 সলনি ময়ো কৰিব নোৱাৰোঁ, আনেও কোনেও কৰিব নোৱাৰে, সেইটো সলনি নহয়। মিনিমাম এটা এনৰলমেণ্ট বিদ্যালয়সমূহত থাকিব লাগে, সেইটোৰো কোনো সলনি নহয়। কিন্তু 1-1-2006 আগৰ যি আমাৰ পাৰ্মিশ্যন আছিল বা ৰিকগনিশ্যন কনকাৰেঞ্চ আছে, সেইখিনি আমি এটা ৰিভিজিট আমি কৰিম আৰু সেই ৰিভিজিটৰ ভিত্তিত আমি আগুৱাই যাম। আন এটা কথা যে আমাৰ প্ৰথমতে ডাইচ আছিল, তাৰ পাছত সেই সময়ত ছেকেণ্ডেৰী এডুকেশ্যন MIS আছিল, পিছত ডাইচ আৰু SC-MISক একেলগ কৰি ইউডাইচ কৰা হ'ল। গতিকে ইউডাইচত যাৰ যি তথ্য আছে, ইউডাইচৰ তথ্য অবিহনে কোনো প্ৰস্তাৱ বিবেচনা কৰিব পৰা নাযায়। গতিকে ইউডাইচৰ তথ্য তাতে চনটো কোনটো হ'ব সেইটো আলোচনা আমি কৰি পেলাই ঠিক কৰিম। হয়, নিৰ্দেশনা দিছে, কাৰণ আমিও আমাৰ ছাৰ্ভিচ ৰুল এমেণ্ডমেণ্ট কৰিছোঁ। ছাৰ্ভিচ ৰুল এমেণ্ডমেণ্ট কৰি যিসকল ME ছেকশ্যনৰ যিসকল ছায়েন্স গ্ৰেজুৱেট টিচাৰ আছিলে তেওঁলোকেও ইয়াতে আবেদন কৰিব পাৰিব বা তেওঁলোকেও আবেদন কৰাৰ কাৰণে যোগ্য বিবেচিত হ'ব। সেইটো আমাৰ এখন এমেণ্ডমেণ্ট কৰা হ'ল। আমাৰ ৰুল এমেণ্ডমেণ্ট কৰাৰ পাছত হাইকোৰ্টে কেছটো সমাপ্তি কৰিছে আৰু মই ভাবোঁ যে এতিয়া আৰু কোনো কেছ মোকৰ্দমা নহয়, আমি চিলেকশ্যন প্ৰক্ৰিয়া আৰম্ভ কৰিম আৰু নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ কৰিম। তেওঁলোকৰ ছিনিয়ৰিটিটো প্ৰধান শিক্ষক নিযুক্তিৰ ক্ষেত্ৰত বহুকেইটা চৰ্ত আছে। বহুকেইটা চৰ্তৰ ভিতৰত এটা আহিব যে তেওঁলোকৰ কাৰ্যকাল বা ছিনিয়ৰিটি। এতিয়া ঠিকাভিত্তিক শিক্ষকৰ ঠিকাভিত্তিক কালচোৱা সেইটো ছিনিয়ৰিটিৰ কাউণ্টত এইটো নাহিব। আমি এখন নতুন একত্ৰিত সেৱা বিধি বিদ্যালয় শিক্ষাৰ কাৰণে ক্লাছ 1 to 12 তাৰ কাৰণে এখন একত্ৰিত সেৱা বিধি প্ৰস্তুত কৰি আছোঁ। ইতিমধ্যে শিক্ষক সংগঠনসমূহৰ লগতো আলোচনা হৈছে আৰু ইয়াতে শিক্ষকসকলৰ পদোন্নতিৰ ব্যৱস্থা যাতে থাকে তাৰ কাৰণে বিশেষ দফা সন্নিৱিষ্ট হ'ব। চাওক, এজন LP স্কুলত এছিষ্টেণ্ট টিচাৰ হিচাপে যি কেৰিয়াৰ আৰম্ভ কৰে, তেওঁ ৰিটায়াৰো হয় এছিষ্টেণ্ট টিচাৰ হিচাপে, তেওঁৰ কোনো পদোন্নতিৰ ৰিকুইজিট কোৱালিফিকেশ্যন থকাৰ পাছতো পদোন্নতি নহয়। ঠিক তেনেধৰণে গ্ৰেজুৱেট শিক্ষক এজন, তেওঁৰো পদোন্নতি নহয়। গতিকে ইয়াত পদোন্নতিৰ এটা ব্যৱস্থা, তাৰ সম্পূৰ্ণ গোটেই ষ্ট্ৰাকচাৰটো আমি সকলোৱে মিলি বনাম, কিন্তু যাতে এটা পদোন্নতিৰ ব্যৱস্থা LP to PGT টিচাৰলৈকে থাকে, তাৰ প্ৰবন্ধন এই সেৱা বিধিখনত কৰা হৈছে। একজেক্টলি কি হ'ব মই সেইটো এই মুহূৰ্তত কৈ দিয়া সম্ভৱ নহয়, কাৰণ আমি যিয়ে প্ৰস্তুত নকৰোঁ আমি বিধানসভাৰ মজিয়ালৈ যাব লাগিব। কিন্তু প্ৰমোশ্যনৰ এটা ব্যৱস্থা আমি প্ৰস্তাৱ কৰিছোঁ। 65 পৃষ্ঠা হ'লেও তাত 5টা ভাষাৰ এখন প্ৰশ্ন কাকত। গতিকে এতিয়াতো আমাৰ মিডিয়ামৰ সংখ্যা বাঢ়ি গৈ আছে আৰু কুৱেশ্যন পেপাৰ ছেটিং কৰাৰ গোটেই প্ৰক্ৰিয়াটো এটা খুব ফুল প্ৰুফ, এটা কনফিডেঞ্চিয়েল প্ৰক্ৰিয়া। ইয়াত কি কুৱেশ্যন, কেনেধৰণৰ কুৱেশ্যন হ'ব, কিমান পৃষ্ঠাৰ কুৱেশ্যন পেপাৰ আহিব, এইটো চেয়াৰমেনেও বৰ্ডৰ চেয়াৰমেনেও নাজানে, মন্ত্ৰীয়েও নাজানে। গতিকে তাৰ এটা বিশেষ SOP আছে। সেই SOPত এতিয়া ইমান পৃষ্ঠাৰ কুৱেশ্যন পেপাৰ এখন আহিছে, তাৰ কাৰণে মই আনচাৰেবল নহয়। কিন্তু যিসকল ব্যক্তি আমি যিসকলক ট্ৰাষ্ট কৰোঁ আৰু যিসকল খুব যোগ্য, যিসকলে কুৱেশ্যন পেপাৰ ছেটিং কৰিছে, তেওঁলোকে নিৰ্দিষ্ট অবজেক্টিভ
পলিচি লৈ কুৱেশ্যন পেপাৰ ছেট কৰিছে মই ভাবোঁ যে ইয়াৰ পৰা কোনো সমস্যা সৃষ্টি হৈছে সমস্যা হোৱা নাই মানে কেবিনেটে এইটো আলোচনা কৰিছে আমাৰ যিবিলাক চৰকাৰী যিবিলাক অধিসূচনা নিৰ্দেশনা জাৰি হয় তাত আমি ৰাজ্য ভাষা আৰু সহযোগী ৰাজ্য ভাষাসমূহৰো প্ৰয়োগ কৰিম আৰু সেইটো প্ৰয়োগ কৰিবলৈ হ'লে তেনেহ'লে আমাৰ কেৱল ইংৰাজী নহয় কিন্তু আইনী বিষয়বিলাকত মানে মেইন লেংগুৱেজটো হ'ল ইংলিছ গতিকে কোৰ্ট ৰিলেটেড আইন ৰিলেটেড সেই অধিসূচনা বা নিৰ্দেশনাবিলাক ইংৰাজীতেই হ'ব বাকী প্ৰশাসনিক যিবিলাক নিৰ্দেশনা থাকে সেইবিলাক ইংৰাজীৰ লগে লগে ৰাজ্যিক ভাষা মানে অসমীয়া আৰু সহযোগী ৰাজ্য ভাষা বাকী বড়ো মণিপুৰী ইত্যাদি ভাষাটো এতিয়াৰ পৰা নিৰ্দেশনাসমূহ জাৰি হ'ব অভ্যাসন বহীৰ কথা কৈছে অভ্যাসন বহী দিব মই নোৱাৰোঁ কাৰণ ইয়াৰ কাৰণে মোৰ কোনো বাজেট প্ৰবন্ধন কোনো ব্যৱস্থা নাই অভ্যাসন বহী দিয়া হৈছিল কাৰণ টেক্সট বুকৰ পইচা বাচি গৈছিল টেক্সট বুকৰ পইচা বাচি গৈছিল ৰাহি ধনখিনি চৰকাৰক ঘূৰাই নিদি পেলাই সেইখিনিৰ দ্বাৰা অভ্যাসন বহীটো দিয়া হৈছিল এতিয়া ৰাহি ধন নাই কাৰণ পেপাৰৰ দাম বাঢ়িলে কিতাপৰ কোৱান্টিটি বহি বাঢ়িলে আমাৰ ছাত্ৰ ছাত্ৰীৰ সংখ্যা বৃদ্ধি পালে গতিকে নোৱাৰোঁ মই বাজেট কি আহে মই নাজানো মই প্ৰস্তাৱ দিছোঁ যে এক্সট্ৰাকে অভ্যাসন বহীৰ কাৰণে চৰকাৰে এটা আমাক বাজেট দিব নেকি দিলে যদি বাজেটত আহে তেনেহ'লে আমি দিব পাৰিম আদাৰৱাইজ মই আৰম্ভণিতে বাজেট পাছ হোৱাৰ পাছতে মই এইটো ঘোষণা কৰি দিব লাগিব যে ছাত্ৰ ছাত্ৰীয়ে অভ্যাসন বহী নাপায় সেইটো অভিভাৱকসকলে নিজে বা SMC তেওঁলোকে নিজে যোগাৰ কৰিব লাগিব বিদ্যালয়ত গৰম বন্ধ দিয়া ব্যৱস্থাৰ অৱসান ঘটোৱা হওক আৰু তাৰ পৰিৱৰ্তে সম্পূৰ্ণ পাঠদানৰ ব্যৱস্থা কৰক মই আপোনালোকৰ এই প্ৰস্তাৱটোক মই আদৰণি জনাইছোঁ আপোনালোকে আৰু চৰ্চা কৰক আৰু তাৰ বৈকল্পিক কাৰণ গৰম বন্ধ দিয়াৰ নিদিওঁতেও আমি স্কুল চলাব নোৱাৰা অৱস্থা এটা হৈ যায় গৰম বন্ধৰ আগতে হৈ যায় গতিকে প্ৰাকৃতিক ধুমুহা আহিলে তাৰ কাৰণে বৰষুণ হ'ল বানপানী হ'ল সেইটোৰ কাৰণে আমি স্কুল বন্ধ কৰিব লগা হ'ল গৰম বন্ধৰ আগতেই গৰমৰ কাৰণে স্কুল বিদ্যালয় চলাব নোৱাৰা পৰিৱেশ এটা সৃষ্টি হ'ল মই ভাবোঁ এই কথাটোৰ ক্ষেত্ৰত মোৰ একেবাৰে মই অপেন কিন্তু আমি 12 মাহৰ 12 মাহ আমি ছাত্ৰ ছাত্ৰীক বিদ্যালয়ত আবদ্ধ কৰি ৰাখিব নোৱাৰোঁ তেওঁলোকক আমি ছুটি দিবই লাগিব ক'ত কেতিয়া কেনেধৰণে দিম ব্ৰেকবিলাক কিন্তু গৰম বন্ধ সম্পৰ্কে এটা ৰিথিংকিং আপোনালোকে কৰিছে মই আদৰণি জনাইছোঁ ইয়াৰ ওপৰত আৰু কিছু চৰ্চা মই কৰিবৰ কাৰণে আৰু অন্য যি ষ্টেক হোল্ডাৰ আছে তেওঁলোকৰো মতামত ল'বলৈ আহ্বান জনাইছোঁ আৰ্জিত ছুটিৰ বিষয়টো একেবাৰে উচ্চ পৰ্যায়ত এইটো বিবেচনা হৈ আছে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াও মাজত তেওঁ ক'লে যে অন্য ৰাজ্যবিলাকত কি ব্যৱস্থা আছে সংগ্ৰহ কৰক চিফ ছেক্ৰেটাৰী মোৰ সন্মুখতে চিফ ছেক্ৰেটাৰী চিফ মিনিষ্টাৰৰ আলোচনা হৈছে বাজেট আছে বাজেট অধিৱেশনত কি ওলাব মই নাজানো কিন্তু এইটোত চৰ্চাটো একেবাৰে এইটোত কনচাৰ্ণ মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু চিফ ছেক্ৰেটাৰী মুখ্যমন্ত্ৰীৰ লেভেলত বিষয়টো আলোচনা হৈ আছে পে বেণ্ডৰ ক্ষেত্ৰত নতুন পে কমিশ্যন আহি আছে আৰু নতুন পে কমিশ্যন চেণ্ট্ৰেল পে কমিশ্যন ঘোষণা কৰাৰ লগে লগে আমাৰো ঘোষণা হৈ যাব এতেকে তাত আপোনালোকে বহুখিনি লিগেচি ইছ্যুজ আছে মই ভাবোঁ এইবাৰ এইটো 8 নম্বৰ অষ্টম পে কমিশ্যনত লিগেচি ইছ্যুখিনি মীমাংসা আমি সকলোৱে মিলি পেলাই কৰি পেলাব লাগিব চৰকাৰী স্বীকৃতিপ্ৰাপ্ত শিক্ষক সংগঠনসমূহৰ অধিৱেশনৰ সভা সমিতি উপলক্ষে পিতৃ মাতৃ বিয়োগ বিবাহৰ বাবে বিশেষ ছুটি এইটোতো আছেই মানে আমিতো মাজে মাজে যে আমি দি থাকোঁ আপোনালোকৰ স্পেচিয়েল লিভ ঠিক আছে নতুন পেঞ্চন নীতি বাতিল কৰি পুৰণা পেঞ্চন নীতি এইটো মোৰ বিষয় নহয় এইটো পাৰ্চনেল ডিপাৰ্টমেণ্টৰ বিষয় স্বীকৃতিপ্ৰাপ্ত সকলো বিদ্যালয় প্ৰাদেশিকৃত কৰক এতিয়া প্ৰাদেশিকৰণ 2017 চনৰ আইনখন লৈ পেলাই বহুখিনি কৰিব তাৰ মাজত আপোনালোক সকলোৰে লগত মোৰ আলাপ আলোচনা হৈছে বিত্ত বিভাগৰ লগতো মোৰ আলাপ আলোচনা হৈছে এতিয়া
আইন বিভাগৰ লগতো হৈছে মানে জুডিচিয়েল ডিপাৰ্টমেণ্টৰ লগতো আমি কথাবিলাক আলোচনা কৰিছোঁ 1/1/2006 এই লক্ষ্মণ ৰেখাটোৰ সালসলনি কৰিব পৰাটো কোনো এগ্ৰী নকৰে কিন্তু ইয়াত আমি যেটো কৈছিলোঁ যে ৰিকগনিশ্যন কনকাৰেন্স তাৰ হলনি তাৰ সমাৰ্থক যদি গভৰ্ণমেণ্টে এনঅ'চি দিছিলে গভৰ্ণমেণ্টে যদি প্ৰায়ৰ পাৰ্মিশ্যন দিছিলে আনকি ইউনিভাৰ্চিটিও যদি এফিলিয়েশ্যন দিছিলে মহাবিদ্যালয়ৰ ক্ষেত্ৰত বা এলপি স্কুলৰ ক্ষেত্ৰত কথাটো আহিছে যে ইনস্পেকশ্যন ৰিপৰ্ট এই কথাখিনি ক্ষেত্ৰত বিত্ত বিভাগে কৈছে ইয়েছ উই কেন ডিছকাছ আৰু সেইখিনি এতিয়া কেবিনেট সাব কমিটিত আছে আপোনালোকে ক'তো একো কমেণ্ট নকৰিব এইখিনি তাত আলোচনাত আছে যে 1/1/2006 তাৰিখটো সলনি নহয় কিন্তু তাৰ যি চৰ্তাৱলী আছিলে আগত সেইখিনিৰ ক্ষেত্ৰত শিথিলতা আহিব নাম্বাৰ 2 যেটো এনৰোলমেণ্ট আছিল এনৰোলমেণ্টৰ ক্ষেত্ৰত এটা প্ৰপ'জেল আছে যে এডুকেশ্যনেলি বেকৱাৰ্ড ব্লকৰ ক্ষেত্ৰত এটা ৰেহাই দিয়া অৰ্থাৎ 20% 30 যদি আমি এনৰোলমেণ্ট বিচাৰিছিলোঁ তাৰ 20% হ'লে 6জন ছাত্ৰ কমি যাব অৰ্থাৎ তেতিয়া সি 24 আহিব 30 to 24 লৈ আহিব কিন্তু 20%ৰ তলত হয়তো কোনো নাযাব যেতিয়া এডুকেশ্যনেলি বেকৱাৰ্ড ব্লকৰ ক্ষেত্ৰত এই প্ৰস্তাৱটো আহিছে মই কিন্তু ব্লেংকেটৰে পক্ষ যেটো এতিয়া হ'ল গোটেইখিনি কাৰণ এতিয়া ব্লক হিচাপে গুৱাহাটী ব্লকটো এডভান্স কিন্তু গুৱাহাটীৰ ভিতৰৰ কিছুমান পকেট আছে দোজ আৰ ব্লেকৱাৰ্ড বা হৰিজন কলনী হওক কোনোবা নতুনকৈ মানে জনবসতি স্থাপন হোৱা পাহাৰীয়া অঞ্চল সেইটোতো বেকৱাৰ্ড এতিয়া নৰকাসুৰ পাহাৰৰ ওপৰত থকা গাঁওখন বা এইফালে সোণাইগুলিতে পাহাৰৰ ওপৰত থকা চুবুৰী এটা আৰু পল্টন বজাৰটো আপুনি একেলগে ধৰিব নোৱাৰে কিন্তু এনৰোলমেণ্টৰ ক্ষেত্ৰত তেনেকুৱা এটা কথা কেবিনেট সাব কমিটিত আলোচনা হৈ আছে হাইস্কুলৰ ক্ষেত্ৰত যে সেই সময়ত ক্লাছ 8ৰ পাৰ্মিশ্যনটো গ্ৰাহ্য ৰিকগনিশ্যনটো গ্ৰাহ্য কৰা নহ'ল কাৰণ এটাই যেতিয়া আইনখন হৈছিল তেতিয়া ক্লাছ 8টো সি এলিমেণ্টাৰী ছেকশ্যনত আছে কিন্তু পূৰ্বে সি হাইস্কুলত আছে এতিয়া 9ৰ বিচাৰিছে কিন্তু স্কুলখন যেতিয়া আৰম্ভ হৈছিল 9ৰ পাৰ্মিশ্যন লৈতো আৰম্ভ হোৱা নাছিল 8ৰ পাৰ্মিশ্যন লৈও আৰম্ভ হৈছিল তো এই লজিক এই যুক্তিটো কেবিনেট সাব কমিটিয়ে মানিছে যে হয় ইয়াতে এটা ষ্ট্ৰং লজিক নমস্কাৰ মই সকলোৰে জ্ঞাতাৰ্থে জনাব বিচাৰোঁ যে ৰাষ্ট্ৰীয় শিক্ষা নীতি 2020ৰ অধীনত 4 বছৰীয়া BEd পাঠ্যক্ৰম ইন্টিগ্ৰেটেড BEd পাঠ্যক্ৰম অৰ্থাৎ BA BEd BSc BEd এনে 4 বছৰীয়া পাঠ্যক্ৰম আৰম্ভ হৈছে যোৱা বছৰ আমাৰ 4খন মহাবিদ্যালয় নেশ্যনেল কাউন্সিল অফ টিচাৰ এডুকেশ্যনৰ পৰা স্বীকৃতি লাভ কৰিছিল সেই মহাবিদ্যালয় কেইখন হ'ল একাদিক্ৰমে বাহনা মহাবিদ্যালয় শোণিতপুৰ জিলাৰ ছয়দুৱাৰ মহাবিদ্যালয় উত্তৰ লখিমপুৰ মহাবিদ্যালয় আৰু শোণিতপুৰ জিলাৰে ত্যাগবীৰ হেমবৰুৱা মহাবিদ্যালয় এটো সুখৰ কথা এইবাৰ আৰু 5খন মহাবিদ্যালয়ে NCTEৰ পৰা ইতিমধ্যে স্বীকৃতি লাভ কৰিছে 4 বছৰীয়া ইন্টিগ্ৰেটেড BEd কোৰ্স পৰিচালনা কৰাৰ কাৰণে আৰু এই মহাবিদ্যালয় কেইখন হ'ল লখিমপুৰ জিলাৰ LTK কলেজ নগাঁও জিলাৰ ADP কলেজ কামৰূপৰ জৱাহৰলাল নেহেৰু কলেজ শোণিতপুৰ জিলাৰ ৰাঙাপাৰা কলেজ আৰু ধেমাজিৰ ধেমাজি কলেজ ইয়াৰ উপৰিও আন 6খন মহাবিদ্যালয় তেওঁলোক তালিকাভুক্ত হৈছে তেওঁলোকে কিছু শৰ্ত পূৰণ কৰিলে অতি শীঘ্ৰে স্বীকৃতি লাভ কৰিব আৰু এই মহাবিদ্যালয় কেইখন হৈছে গোলাঘাট কমাৰ্চ কলেজ ঢকুৱাখনা কলেজ গোৱালপাৰা কলেজ চিপাঝাৰ কলেজ BN কলেজ ধুবুৰী আৰু কোকৰাঝাৰ গভৰ্ণমেণ্ট কলেজ এতিয়া এই 4 বছৰীয়া ইন্টিগ্ৰেটেড BEd কোৰ্সত এডমিশন লবলৈ হলে ন্যাশনাল কমন এন্ট্ৰেন্স টেষ্ট এই পৰীক্ষাত অৱতীৰ্ণ হ'ব লাগিব যেনেকৈ ইঞ্জিনিয়াৰিংৰ কাৰণে JEE বা মেডিকেলত এডমিশনৰ কাৰণে আমি নিটৰ পৰীক্ষা দিব লাগে ঠিক একে ধৰণে এই 4 ইয়াৰ ইন্টিগ্ৰেটেড BEd কোৰ্সৰ কাৰণেও ন্যাশনাল কমন এন্ট্ৰেন্স টেষ্ট
যি টেষ্ট নেশ্যনেল টেষ্টিং এজেঞ্চিয়ে পাতিব সেই পৰীক্ষাত অৱতীৰ্ণ হ'ব লাগিব। ইয়াৰ কাৰণে আবেদন পত্ৰৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে যোৱা 20 ফেব্ৰুৱাৰীত আৰু অহা 16 মাৰ্চত ইয়াৰ অন্তিমটো দিন বা লাষ্ট ডেট এপ্লিকেশ্যন কৰাৰ কাৰণে এতেকে যিসকল দ্বাদশ শ্ৰেণী উত্তীৰ্ণ ছাত্ৰ ছাত্ৰীয়ে তেওঁলোকে এই 4 বছৰীয়া ইণ্টিগ্ৰেটেড BEd কোৰ্ছত অধ্যয়ন কৰিব বিচাৰে তেওঁলোকক অহা 16 মাৰ্চৰ ভিতৰত মই আবেদন কৰিবৰ কাৰণে অনুৰোধ জনাইছো। পৰীক্ষা অনুষ্ঠিত হ'ব 29 এপ্ৰিল 2025। গতিকে এই পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পাছতহে কাউন্সেলিঙৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকে আমাৰ যি ইতিমধ্যে প্ৰায় 10খন কলেজে স্বীকৃতি লাভ কৰিছে আৰু আমাৰ যি 6খন কলেজ তালিকাভুক্ত হৈ আছে এই কলেজসমূহত নিজৰ আসন বাছি লৈ তেওঁলোকে পঢ়িব পাৰিব। পোনপটীয়াকৈ এই নেশ্যনেল কমন এন্ট্ৰেন্স টেষ্ট পৰীক্ষাত অৱতীৰ্ণ নোহোৱাকে কোনেও পোনপটীয়াকে কলেজত নামভৰ্তি কৰিব নোৱাৰে 4 year ইণ্টিগ্ৰেটেড ডিগ্ৰী কোৰ্ছত। এতেকে এই 4 year ইণ্টিগ্ৰেটেড যি এডুকেশ্যন প্ৰগ্ৰেম আছে তাত পঢ়িবলৈ ইচ্ছুক ছাত্ৰ ছাত্ৰীসকলক পুনৰবাৰ কৈছো অহা 16 মাৰ্চ শেষ দিন 16 মাৰ্চৰ ভিতৰত আবেদন কৰিবৰ কাৰণে মোৰ ফালৰ পৰা বিনম্ৰ আহ্বান জনালো। ধন্যবাদ।